মেঘ ৰাশি সাপ্তাহিক ৰাশিফল 16 পৰা 22 জুন 2026। মেঘ ৰাশিৰ জাতক-জাতিকাসকল এই 7 দিন আপোনাৰ জীৱনত আনিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সুখবৰ হঠাতে আপোনাৰ দুৱাৰ খটখটাই আহিব পাৰে। টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু ভাগ্য এই চাৰিওটা ক্ষেত্ৰতে দেখা গৈছে বিশেষ যোগ। কিন্তু সাৱধান, এই সপ্তাহত এটা গুপ্ত সংকেত আপোনাক আগতীয়াকৈ জনাই দিব পাৰে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। সেই সংকেতটোনো কি? কোন দিন হ'ব আপোনাৰ বাবে আটাইতকৈ শুভ? ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ আৰু কোন সিদ্ধান্তই সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যত? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম এটা বিশেষ প্ৰতিকাৰৰ কথা যিয়ে আপোনাৰ সৌভাগ্য আৰু অধিক বৃদ্ধি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত মেঘ ৰাশিৰ লোকসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত আশাব্যঞ্জক সংকেত দেখা গৈছে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো আৰ্থিক কাম পুনৰ গতি লাভ কৰিব পাৰে। যদি আপুনি টকা পইচাৰ উদ্ধাৰ, বকেয়া টকা বা কোনো পুৰণি লেনদেনৰ অপেক্ষাত আছে, তেন্তে এই সপ্তাহত তাৰ পৰা ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তিৰ যোগ দেখা যায়। বিশেষকৈ অনলাইন ব্যৱসায়, বিক্ৰী বাণিজ্য আৰু যোগাযোগ সম্পৰ্কীয় কামৰ সৈতে জড়িত লোকসকলে অধিক লাভৰ সুযোগ পাব পাৰে। চাকৰিয়াল লোকসকলেও অতিৰিক্ত ইনকামৰ উৎস বিচাৰি পাব পাৰে। কোনো পাৰ্ট টাইম কাম, কমিশ্যন বা পুৰস্কাৰৰ জৰিয়তে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু সপ্তাহৰ মাজভাগত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। সেয়েহে বাজেট অনুসৰি খৰচ কৰাটো বুদ্ধিমানৰ কাম হ'ব। যদি আপুনি ঘৰ, মাটি বা অন্য সম্পত্তিৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'ব বিচাৰে, তেন্তে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আগবাঢ়ক। খৰধৰ কৰি কৰা ইনভেষ্টে পিছত সমস্যাৰ কাৰণ হ'ব পাৰে। বিশেষকৈ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে টকা পইচাৰ ক্ষেত্ৰত শুভ সুযোগ লাভৰ সম্ভাৱনা অধিক। সপ্তাহটোৰ শেষৰ ফালে কোনো অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ বা আৰ্থিক সুবিধা লাভ কৰাৰ যোগ আছে, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। এই সময়ত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক সময়ত তাৰ সুফল লাভ কৰিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰাৰ যোগ আছে, যিয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। চাকৰিয়াল লোকসকলৰ বাবে নতুন দায়িত্ব বা নতুন প্ৰজেক্টৰ সুযোগ আহিব পাৰে। প্ৰথমতে এই দায়িত্ব কঠিন যেন লাগিলেও নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে ই এক সুবৰ্ণ সুযোগ হ'ব পাৰে। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে, তেওঁলোকে এই সপ্তাহত কোনো ইতিবাচক খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে সময়টো যথেষ্ট লাভজনক হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। বিশেষকৈ বিপণন, বিক্ৰী, শিক্ষা পৰামৰ্শ আৰু অনলাইন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সপ্তাহত সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন। ভুল বুজাবুজি বা খৰধৰ কৰি দিয়া মন্তব্যই অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে কাম কৰিলে এই বাধাসমূহ সহজে অতিক্ৰম কৰিব পাৰিব। সপ্তাহটোৰ মাজভাগত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আৰু সেই সিদ্ধান্তই আগন্তুক কেইমাহ মাহৰ কৰ্মজীৱনৰ দিশ নিৰ্ধাৰণ কৰিব পাৰে। নিজৰ লক্ষ্যত অটল থাকক, আৰু কাৰণ এই সপ্তাহত কৰা পৰিশ্ৰমে ভৱিষ্যত ডাঙৰ সফলতাৰ ভেটি স্থাপন কৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহটো প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ অনুভূতিৰে ভৰা হ'ব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে, অথবা বহুদিন ধৰি ভাল লগা মানুহৰ সৈতে সম্পৰ্ক অধিক ঘনিষ্ঠ হোৱাৰ সুযোগ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই সময়ত এজনে আনজনৰ প্ৰতি বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। আগতে হোৱা ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে আঁতৰি যোৱাৰ সম্ভাৱনা আছে। হৃদয়ৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে সম্পৰ্ক আৰু অধিক মজবুত হ'ব। বিবাহিত দম্পতীসকলৰ বাবে সপ্তাহটো সাধাৰণতে শুভ। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব আৰু দুয়োৰে মাজত সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। পৰিয়ালৰ সৈতে একেলগে সময় কটোৱা সুখে আপোনাৰ সুখ আৰু শান্তি বৃদ্ধি কৰিব। কোনো শুভ অনুষ্ঠান বা পাৰিবাৰিক আয়োজনত অংশগ্ৰহণ কৰাৰ যোগ দেখা যায়। কিন্তু সপ্তাহৰ মাজভাগত সৰু সুৰা কথাক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত
অহংকাৰ এৰি ধৈৰ্য ধৰা আৰু শান্তভাৱে কথা কোৱাটো অতি প্ৰয়োজন হ'ব। এটা মিঠা কথা আৰু সৰু এটা যত্নই ডাঙৰ সমস্যাকো সহজে সমাধান কৰিব পাৰে। এই সপ্তাহত আপোনাৰ হৃদয়ত থকা কোনো গুপ্ত আশা বা ইচ্ছা পূৰণ হোৱাৰ ইংগিত দেখা গৈছে। বিশেষকৈ শুক্ৰবাৰ বা শনিবাৰে প্ৰেম আৰু সম্পৰ্কৰ বাবে অতি শুভ দিন হ'ব পাৰে। ভালপোৱা, বিশ্বাস আৰু সন্মান বজাই ৰাখিলে সম্পৰ্কত সুখ আৰু সৌভাগ্য বৃদ্ধি পাব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। এই সপ্তাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব যদিও নিজৰ দৈনন্দিন অভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। অধিক কামৰ প্ৰেছাৰ, অনিয়মিত খাদ্যৰ অভ্যাস বা পৰ্যাপ্ত পৰিমাণে ৰেষ্টৰ অভাৱে ভাগৰুৱা, মূৰৰ বিষ বা মানসিক অস্থিৰতা অনুভৱ কৰাব পাৰে। সেয়েহে সময়মতে খোৱা, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা আৰু শৰীৰ চৰ্চাৰ বাবে অলপ সময় উলিওৱাটো উপকাৰী হ'ব। বিশেষকৈ সপ্তাহটোৰ মাজভাগত নিজৰ শক্তি সংৰক্ষণ কৰাটো প্ৰয়োজন। অতিৰিক্ত চিন্তা বা উদ্বেগে মনৰ শান্তি বিঘ্নিত কৰিব পাৰে। ধ্যান, প্ৰাৰ্থনা বা প্ৰকৃতিৰ মাজত কিছু সময় কটালে মানসিক শক্তি বৃদ্ধি পাব আৰু ইতিবাচক চিন্তা বজাই ৰাখিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো মনোযোগ আৰু অধ্যৱসায়ৰ পৰীক্ষা হ'ব পাৰে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ। নিয়মিত অধ্যয়ন বা সঠিক পৰিকল্পনাই সফলতাৰ পথ সুগম কৰিব। কিছুমান শিক্ষাৰ্থীয়ে নতুন বিষয় শিকিবলৈ বা নতুন দক্ষতা আহৰণ কৰিবলৈ আগ্ৰহী হ'ব পাৰে। শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ এই সময়ত বিশেষ সহায়ক হ'ব। সপ্তাহৰ শেষৰ ফালে কোনো শিক্ষামূলক বা জ্ঞান বৃদ্ধিকাৰী সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিলে ইতিবাচক ফল লাভ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, কিয়নো ধৈৰ্য আৰু পৰিশ্ৰমেই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। এতিয়া লৈ আহিছোঁ ভাগ্য উদয়ৰ গুপ্ত সংকেত, শুভ দিন আৰু বিশেষ প্ৰতিকাৰ। মেঘ ৰাশি 16 পৰা 22 জুন 2026। এই সপ্তাহত মেঘ ৰাশিৰ বাবে ভাগ্যৰ দুৱাৰ লাহে লাহে মুকলি হোৱাৰ যোগ দেখা যায়। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰাটোৱেই হ'ব পাৰে ভাগ্য উদয়ৰ প্ৰথম সংকেত। ইয়াৰ উপৰিও হঠাতে পুৰণি কোনো বন্ধু, আত্মীয় বা পৰিচিত ব্যক্তিৰ পৰা ফোন, মেছেজ বা সাক্ষাৎকাৰ লাভ কৰা সৌভাগ্য আহি থকাৰ এটা ইংগিত হ'ব পাৰে। ভাগ্য উদয়ৰ সংকেত কি? সপোনত সূৰ্য উদয়, মন্দিৰ, চাকি বা চাফা পানী দেখা পোৱা, হঠাতে কোনো শুভ খবৰ লাভ কৰা, বহুদিন ধৰি বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ হোৱাৰ সুযোগ পোৱা, বাৰে বাৰে যদি 19 বা 18 সংখ্যাটো সংযোগ ঘটি থাকে আপোনাৰ লগত। আটাইতকৈ শুভ দিন এই সপ্তাহত বৃহস্পতিবাৰ আৰু শনিবাৰ আপোনাৰ বাবে বিশেষভাৱে শুভ হোৱাৰ সম্ভাৱনা আছে। এই দিন দুটাত নতুন কাম আৰম্ভ, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ভাল ফলাফল লাভ কৰিব পাৰে। ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ? ধন লাভৰ সুযোগ আহিব পাৰে। পুৰণি বকেয়া টকা ঘূৰাই পোৱাৰ যোগ আছে। ব্যৱসায়িক নতুন গ্ৰাহক বা নতুন চুক্তিৰ জৰিয়তে, অনলাইন কাম, যোগাযোগ বা পৰিচয়ৰ মাধ্যমেৰে, পৰিয়াল বা আত্মীয়ৰ সহযোগিতাত সৃষ্টি হোৱা নতুন সুযোগৰ পৰা কোন সিদ্ধান্তই সলনি কৰিব পাৰে ভৱিষ্যত। এই সপ্তাহত নিজৰ দক্ষতা বৃদ্ধি, নতুন শিক্ষা গ্ৰহণ, নতুন ব্যৱসায়িক পদক্ষেপ বা নতুন কৰ্মসুযোগ গ্ৰহণৰ সিদ্ধান্তই আগন্তুক কেইবা মাহৰ ভাগ্য সলনি কৰিব পাৰে। ভয় বা দধৰ-মধৰ অৱস্থাৰ বাবে ভাল সুযোগ এৰি নিদিব। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰি ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। লগতে মঙলবাৰে ৰঙা ৰঙৰ কোনো বস্তু দান কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। ঘৰৰ পূজাস্থানত ঘিউৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলেও ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, ভাগ্য সুযোগৰ দুৱাৰ খুলি দিয়ে, কিন্তু সেই দুৱাৰত প্ৰৱেশ কৰাটোৱেই আপোনাৰ সাহস, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত। এই সপ্তাহত আত্মবিশ্বাসেৰে আগবাঢ়ক, সৌভাগ্য আপোনাৰ জীৱনৰ সংগী হ'ব পাৰে। এতিয়া লৈ আহিছোঁ শুভ সংখ্যা আৰু শুভ ৰং। শুভ ৰং ৰঙা, সোণালী, কমলা। শুভ সংখ্যা 1, 9 আৰু 18। বন্ধু-বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ 16 পৰা 22 জুন 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। এই সপ্তাহত আপোনাৰ বাবে দেখা গৈছে নতুন সুযোগ, ধন লাভৰ সম্ভাৱনা, কৰ্মক্ষেত্ৰত উন্নতি আৰু প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তনৰ যোগ। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱাব পাৰে, কিন্তু সফলতাৰ গন্তব্যস্থানলৈ লৈ যায় আপোনাৰ নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই। সেয়েহে যিকোনো সুযোগ আত্মবিশ্বাসেৰে গ্ৰহণ কৰক আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ক।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় টিপি দিব যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ ৰাশি যদি মেষ হয় তেন্তে কমেণ্টত জয় মংগলদেৱ লিখি জনাওক। পুনৰ লগ পাম নতুন এটা ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু সৌভাগ্য সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।